ৰাজস্থানত কিয় পৰাজিত হ'ল কংগ্ৰেছ? গাখীৰ খুৱাই সাপ পুহি হাৰিল কংগ্ৰেছ। কোন আছিল সেই বিষাক্ত সাপ? জানিবলৈ চাওক আমাৰ এই প্ৰতিবেদন। বিগত 5 ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনত ইণ্ডিয়া মিত্ৰজোঁটে শোচনীয়ভাৱে মুখ থেকেচা খালে। হিন্দীবলয় ৰাজ্য মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীশগড়ত বিজেপিয়ে লাভ কৰিলে অপ্ৰত্যাশিত জয়। এই জয়ৰ পিছত ইণ্ডিয়া মিত্ৰজোঁটক লৈ কিছু পৰিমাণে নিৰাশ হৈছে বিৰোধী দলসমূহ। আনহাতে বিৰোধীৰ বিপৰীতে এক প্ৰকাৰ 2024 চনত বিজেপিৰ চৰকাৰ হোৱাটো নিশ্চিত বুলি উৎফুল্লিত হৈ পৰিছে বিজেপি। কিন্তু আশ্চৰ্যজনকভাৱে ইণ্ডিয়া মিত্ৰজোঁটক লৈ আশাবাদী জম্মু কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিক। ৰাজস্থানত কিয় হাৰিল কংগ্ৰেছ? সত্যপাল মালিকৰ মতে কেৱল শচীন পাইলটৰ বিৰোধিতাৰ বাবেই ৰাজস্থানত হাৰিল কংগ্ৰেছ। সত্যপাল মালিকৰ মতে শচীন পাইলটে নিজে গুজ্জাৰ সম্প্ৰদায়ৰ লোকক ভোট কংগ্ৰেছক নিদিবলৈ আহ্বান জনাইছিল। শচীন পাইলটৰ যুক্তি আছিল কংগ্ৰেছ জয়ী হ'লেও কোনো কাৰণতে মুখ্যমন্ত্ৰী হ'ব নোৱাৰে পাইলট। সেয়ে গেহলট মুখ্যমন্ত্ৰী হোৱাতকৈ গুজ্জাৰ সম্প্ৰদায়ৰ লোকে বিজেপিকে ভোট দিয়া উচিত। মালিকে লগতে কয় যে বিগত বিধানসভাৰ নিৰ্বাচনত 1% গুজ্জৰেও ভোট দিয়া নাছিল কংগ্ৰেছক। তদুপৰি কংগ্ৰেছক জাট সম্প্ৰদায়ৰ লোকেও ভোট দিয়া নাছিল বুলি উল্লেখ কৰে সত্যপাল মালিকে। 5খন ৰাজ্যৰ নিৰ্বাচনী ফলাফল ওলোৱাৰ পিছত সৌৰভ শুক্লা নামৰ এগৰাকী সাংবাদিকক দিয়া এক সাক্ষাৎকাৰত মালিকে কয় যে তেওঁ বিৰোধী মিত্ৰজোঁটক লৈ যথেষ্ট আশাবাদী। সাক্ষাৎকাৰটোত তেওঁ কয় হিন্দী বলয়ত বিজেপিয়ে ভাল ফল দেখুৱাইছে, কাৰণ তেওঁলোকে সাম্প্ৰদায়িক বিভাজন অনাত সফল হৈছে। ভোট বিভাজন কৰিয়েই জয়ী হৈছে বিজেপি। বিজেপিৰো এটা সময়ত মাত্ৰ 2গৰাকী সাংসদ আছিল। সেই কথা কোনেও পাহৰা উচিত নহয়। মাত্ৰ কংগ্ৰেছ দলকে ধৰি বিৰোধী মিত্ৰজোঁটৰ নেতাসকলে নিজৰ মইবৰ ভাৱটো এৰিব লাগিব। তৃণমূল পৰ্যায়ত কাম কৰিব লাগিব। শুদ্ধ কথাক শুদ্ধ বুলি ক'ব পাৰিব লাগিব। প্ৰাক্তন ৰাজ্যপালগৰাকীয়ে কয় ৰাহুল গান্ধী এগৰাকী আদৰ্শৱান ব্যক্তি। তেওঁ সিদ্ধান্তবোৰ ভাবি গুণি লয়। বিৰোধীয়ে আৰ্থিক আৰু সামাজিক দিশত কিছু পৰিকল্পনা লৈ সেইবোৰ শীঘ্ৰেই গ্ৰহণ কৰিব লাগিব। তদুপৰি বিজেপি অথবা NDAৰ এগৰাকী প্ৰাৰ্থীৰ বিপৰীতে বিৰোধীয়ে তেওঁলোকৰ মিত্ৰজোঁটৰ সমষ্টিটোত ভেটি সুদৃঢ় থকা দলৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব দিব লাগিব। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।